কেইখনমান পথাৰৰ সৈতে এটা গাঁৱৰ ধুনীয়া দৃশ্য আৰু সেই পথাৰ কেইডৰাৰ মাজত এখন প্ৰকাণ্ড ট্ৰেক্টৰ। ট্ৰেক্টৰখন চলাইছে এগৰাকী বিবাহিত মহিলাই। তেনেধৰণৰ এটা ভিডিঅ' আজিৰ দিনটোতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিলোঁ, যিটো ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে। আপোনালোকৰ জানিবলৈ মন যোৱা নাইনে যে সেই ভাইৰেল যিগৰাকী বিবাহিত মহিলা, সেই বিবাহিত মহিলাগৰাকীনো কোন? আজি আমি আহিছোঁ যোৰহাট জিলাৰ ইতিহাসে গৰকা এখন গাঁও অশৈবাৰীলৈ। আহক সেইখনে সেই ঘৰখন, যিখন ঘৰৰ বোৱাৰীগৰাকীয়ে পথাৰত গৈ সেই ট্ৰেক্টৰ চলাই নিজেই ভূঁই ৰুই পেলাই তেওঁ নিজেই সকলোবিলাক কাম কৰে আৰু আপোনালোকেও সেইটো দেখিছে। গতিকে ব'লক আজি তেখেতৰ লগত কথা পাতোঁ আৰু তেওঁক লগ কৰোঁ। গাঁৱৰ জীয়ৰী বোৱাৰীয়ে তাঁতশালত সপোন দেখে, গাঁৱৰ জীয়ৰী বোৱাৰীয়ে সদায় আমাৰ পথাৰত সপোন দেখে। গাঁৱৰ যি পৰিৱেশ আচলতে, বা গাঁৱৰ যিখিনি জীয়ৰী নাইবা বোৱাৰী, তেখেতসকলৰ যি কৰ্ম বা তেখেতসকলৰ যি দিনপঞ্জী, তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈ যি ধৰণে কাম কৰে বা যেনেধৰণে থাকে, চহৰত বাস কৰাসকলে সেই কথাটো আচলতে অনুধাৱন কৰিব নোৱাৰে। আজি আমি আহি পালোহি সেই বিশিষ্ট মহিলাগৰাকীৰ ঘৰলৈ আৰু আপোনালোকক দেখুৱাব খুজিছোঁ সেই মহিলাগৰাকী হৈছে এখেত। প্ৰথমতে আপোনাৰ নামটো জানিবলৈ বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পল্লৱী পাচনি বৰুৱা। আপোনাৰ ঘৰটো ইতিমধ্যে মই দৰ্শকসকলক ক'লোৱেই, তথাপিতো আপুনি আপোনাৰ যিটো ঠিকনা সেই ঠিকনাটো ভালকৈ কৈ দিয়ক। অশৈবাৰী গাঁও, যোৰহাট জিলা, ৰোষাচৰ বৰুৱা ৰোড, চেনিজান ৰোষাচৰ বৰুৱা ৰোড। যোৱাকালি আপুনি খেতিপথাৰত ট্ৰেক্টৰ চলাই থাকোঁতে এটা দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে, সেই কথাটো আপুনি জানেনে? শেহতীয়াকৈ গম পাইছোঁ। কালি মানে খেতিটো সদায় কৰিবলৈ যাওঁৱেই। আগতে মাহঁতে কৰি আছিলে, আমিও লাগোঁ, খুব কম পৰিমাণে লাগি দিওঁ। কিন্তু এতিয়া শাহুমা আৰু শহুৰ দেউতাৰ গাটো ইমান সুস্থ নাই কাৰণে এইবাৰ আমি নিজে কৰিম বুলি লাগিলোঁ। হাতে কামে লাগি পেলাই গৈছিলোঁ। কালি আমাৰ নভোৰ আছিলে, নভোৰ যাওঁতে খুৰা এজনৰ ট্ৰেক্টৰখন মই অলপ বাইছিলোঁ মানে, তেতিয়া মোৰ মানুহজন গৈ পেলাই এটা ভিডিঅ' কৰিছিলে। সেই ভিডিঅ'টোকে যে এতিয়া মানে ইমানখিনি হ'লগৈ সেইটো গম পোৱা নাই মানে, এতিয়া শেহতীয়াকৈ গম পাইছোঁ আৰু। আপোনালোকৰ খেতি কিমান আছে? খেতি মাটি বা কিমান মাটিত আপোনালোকে খেতি কৰে? ধান খেতি প্ৰায় 6 পুৰামান মাটি। তাৰমানে খেতি শেষ হোৱালৈ আৰু বহুত দিন লাগিব। বহুত দিন লাগিব। সেই বিশেষ যিটো ভিডিঅ', সেই ভিডিঅ'টো দেখাৰ পাছত আপোনাৰ ওচৰলৈ আমি এই কাৰণে আহিলোঁ যে আপোনাক দেখি অন্য 10গৰাকী নাৰীয়ে বা অন্য 10গৰাকী মহিলাই আপোনাৰ পৰা প্ৰেৰণা পাওক। এই বিষয়ে আপুনি কি ক'ব? এই বিষয়ে ক'বলৈ গ'লে মানে কি আৰু, মতা মাইকী বুলি কোনো কাম নাথাকে। কাৰণ কেলৈ মই কোনো কামৰ মতা মাইকী বুলি হিচাপ বা বিচাৰ নকৰোঁ। ব্যৱসায় যদিও আছে, কেতিয়াবা দোকানৰ কামতো হওক, গাড়ী কামত হওক, যিকোনো কামতে মই সহায় কৰি দিওঁ। যিমান পাৰোঁ মোৰ ফালৰ পৰা মই মোৰ দিব পৰাখিনি দিওঁ মানে। তাত মতা ল'ৰা বা ছোৱালী বা মতা বা মাইকী বুলি কোনো কথা নাথাকে মানে। মই মোৰ পৰাখিনি মই দিবলৈ চেষ্টা কৰোঁ আৰু। এতিয়া যেতিয়া আপোনাৰ ঘৰলৈ বুলি আহি আছিলোঁ, তেতিয়া এটা কথা জানিব পাৰিলোঁ যে আপুনি JCB চলায় বা JCBৰে আপুনি মাটিও খান্দে। কথাটো কিমান দূৰ সঁচা? আচলতে কিমান দূৰ সত্য বুলি ক'লে কি হ'ব, চেষ্টা কৰি আছোঁ। JCBখন মোৰ এইবিলাকত মানে গাড়ী চলোৱা এইবিলাকৰ ৰাপ আছে, গতিকে চেষ্টাটো কৰি আছোঁ। এদিন নিশ্চয় সফল হ'মগৈ চাগে JCBখন চলোৱাত। এতিয়া বৰ্তমান চেষ্টাহে কৰি আছোঁ কিন্তু দেই। আচলতে আমি ভাবোঁ যে এই যিটো সময়ত বহুতো মহিলাই নাইবা বহুতো ছোৱালীয়ে ইনষ্টাগ্ৰামত নিজৰ সেই নগ্ন দেহাটো দেখুৱাই, যি সময়ত নিজকে ষ্টাৰ বুলি বা নিজকে তাৰকা বুলি প্ৰমাণ কৰিবলৈ যায়, সেই মুহূৰ্তত আচলতে এনেধৰণৰ যিসকল মহিলা, সেই মহিলাসকল আমাৰ সমাজৰ সকলোৰে কাৰণে আদৰ্শ। সেই আদৰ্শৱান যিবিলাক মহিলাই হওক নাইবা পুৰুষেই হওক, সেই তেনেকুৱা ধৰণৰ যিবিলাক খবৰ, সেই খবৰবিলাক আমি আমাৰ পেজৰ যোগেদি আপোনালোকক আগতেও দেখুৱাই আহিছোঁ আৰু ভৱিষ্যতলৈও দেখাই যাম। আপোনাৰ পৰিয়ালত কোন কোন আছে? পৰিয়াল বুলিবলৈ মা দেউতা, মানুহজন আৰু ল'ৰা দুটা। ল'ৰা দুটা কিমান ডাঙৰ? ডাঙৰটো ল'ৰা ক্লাছ 8 আৰু সৰুটো এইবাৰ 5 বছৰ হৈছে, LKG। আপোনাৰ দৰে আদৰ্শৱান এগৰাকী মহিলালৈ আমি আমাৰ পেজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ। আগন্তুক দিনতো আপুনি এনেদৰে কাম কৰি যাওক আৰু আপুনি সমাজৰ সকলোৰে কাৰণে আদৰ্শ হওক। আপুনি আহি ইমানখিনি উৎসাহিত কৰাৰ বাবে আপোনাৰ লগতে আপোনাৰ পেজটোলৈও মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনালোঁ। দৰ্শকসকল, ইতিমধ্যে আপোনালোকে সকলোখিনি দেখিলে আৰু তেখেতৰ লগত আমি চিনাকিও কৰি দিলোঁ। এতিয়া তেখেতে আপোনালোকে খেতি কৰা দেখিলে নাইবা ট্ৰেক্টৰ চলোৱা দেখিলে, কিন্তু তেওঁ কৰা খেতিৰ সেই তেখেতসকলৰ যি ভঁৰাল ঘৰ, সেই ভঁৰাল ঘৰটোলৈ এপাক মাৰিবলৈ ইচ্ছা কৰিম। এইটোৱে তেওঁলোকৰ সেই ভঁৰাল ঘৰটো, য'ত তেওঁলোকে ধান সাঁচি থয়।
বা খেতিৰ পাছত ধানবিলাক ইয়াতে তেওঁলোকে ৰাখি থয়। এগৰাকী মহিলাই আচলতে ইচ্ছা যদি কৰে তেতিয়াহ'লে কি কৰিব নোৱাৰে। আজিৰ ভিডিঅ'টোৰ যোগেদি সেইটোকে আপোনালোকৰ মাজলৈ দেখুওৱাৰ বা জনোৱাৰ প্ৰয়াস কৰিলোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আহি আছোঁ। জয় আই অসম।